নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল এছআই সত্যজিৎ বৰা। ভাইৰেল কল ৰেকৰ্ডিঙে ফাদিল কৰিছিল সত্যজিতৰ প্ৰকৃত ৰূপ। আৰক্ষীৰ বিষয়াই হৈ পৰিল এতিয়া ৰঙাঘৰৰ আলহী। উৎকোচলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ এছআই সত্যজিৎ বৰা। জনপ্ৰিয় ইউটিউবাৰৰ লগত অবৈধ সম্পৰ্ক থকাৰো অভিযোগ সত্যজিতৰ বিৰুদ্ধে। এটা ভাইৰেল কল ৰেকৰ্ডিঙৰ জৰিয়তে নিশাটোৰ ভিতৰতে চৰ্চা লাভ কৰিছিল এইগৰাকী এছআই সত্যজিৎ বৰাই। এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ লগত অবৈধ সম্পৰ্ক থকাৰো অভিযোগ উত্থাপন হৈছিল সত্যজিৎ বৰাৰ বিৰুদ্ধে। ইতিমধ্যে সামাজিক মাধ্যমতো এই খবৰ সন্দৰ্ভত বিভিন্নজনে আগবঢ়াইছে বিভিন্ন প্ৰতিক্ৰিয়া। ভাইৰেল কল ৰেকৰ্ডিঙৰ জৰিয়তে চৰ্চা লাভ কৰা সত্যজিৎ বৰা এতিয়া খুদ আৰক্ষীৰ জালত। গৰু বেপাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত অৰুণাচলৰ পৰা লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে পানীগাঁও আৰক্ষী থানাৰ অচি ৰূপে কৰ্মৰত সত্যজিৎ বৰাক। ইউটিউবাৰগৰাকীৰ সৈতে অবৈধ সম্পৰ্কক লৈও বিগত কিছুদিনৰ পৰা চৰ্চাত আছিল সত্যজিৎ বৰা। ছচিয়েল মিডিয়া যোগে সত্যজিৎ বৰাৰ পত্নীয়ে ফাদিল কৰিছিল কল ৰেকৰ্ডিংসহ সকলো তথ্য। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল এইগৰাকী সত্যজিৎ বৰা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্জন আছাম।